Hello everyone and welcome to Bioignition. আমি সকলোৱে জানো যে ইতিমধ্যে হাই সেকেন্ডাৰী ফাইনেল ইয়াৰৰ ৰিজাল্ট দিছে আৰু সেইভাবে আপোনালোক সকলোলৈকে বায়োইগনিশ্যনৰ ফালৰ পৰা বহুত অভিনন্দন। পিছে হাই সেকেন্ডাৰী ৰিজাল্টৰ লগতে আমাৰ সকলোৰে মনত এটা ডাঙৰ প্ৰশ্ন উদয় হয় যে ইয়াৰ পিছত কি পঢ়িলে ভাল হ'ব বা কি বিষয়ত পঢ়িলে আমাৰ সপোনবোৰ আমি দিঠকলৈ পৰিৱৰ্তন কৰিব পাৰিম। সেইবাবে আজি বায়োইগনিশ্যনে লৈ আহিছে আপোনালোকলৈ এটা কেৰিয়াৰ সম্বন্ধীয় ইনফৰমেটিভ ভিডিঅ'। গতিকে দেৰি নকৰি বলক আমাৰ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। আমি সকলোৱে জানো যে ক্লাছ 10ৰ পিছত আমি তিনিটা বেলেগ বিভাগ যেনে সায়েন্স, আৰ্টছ আৰু কমাৰ্চ বিভাগত মাজৰ পৰা যিকোনো এটা বাছি ল'ব লাগে। আৰ্টছ আৰু কমাৰ্চত BA, BComৰ লগতে আন কিছুমান অপচন আছে যদিও আজি মূলত আমি সায়েন্স বিষয়ৰ কথা আলোচনা কৰিম। সায়েন্স শাখাৰ ছাত্ৰ বা ছাত্ৰী এজনৰ বাবে তেওঁলোকে হয় মেডিকেল নহলে ইঞ্জিনিয়াৰিং অপচন কিটাৰ মাজত কিবা এটা সিলেক্ট কৰিব লাগে। জেনেৰেলি সিলেক্ট কৰা দেখা যায় আৰু এই মেডিকেল আৰু ইঞ্জিনিয়াৰিং বিভাগৰ কাৰণে তেওঁলোকক অল ইণ্ডিয়া লেভেলত NEET আৰু JEE মেইনছৰ পৰীক্ষা পতা হয়। NEET আৰু JEE মেইনছ অল ইণ্ডিয়া লেভেলত হয় আৰু CEE বুলি পেলাই যোনটো পৰীক্ষা হয় সেইটো আমাৰ অসমৰ ইঞ্জিনিয়াৰিং কলেজবিলাকত এডমিশ্যনৰ কাৰণে পতা হয়। আন কিছুমান ল'ৰা-ছোৱালী আছে যিসকলে BSc চুজ কৰিব বিচাৰে। BSc পঢ়িবলৈ বাবে এজন ল'ৰা বা এজনী ছোৱালীয়ে ফিজিক্স, কেমিষ্ট্ৰি, মেথমেটিক্স, ষ্টেটিষ্টিক্স, বটনী, জুলজি, এনভাইৰনমেণ্টেল সায়েন্স, বায়োটেকনলজি, মাইক্ৰবায়লজি, জিঅ'গ্ৰাফি আৰু জিঅ'লজি আদি বিষয়ৰ পৰা যিকোনো এটা বাছি ল'ব পাৰে আৰু অসমৰ বহুত কেইখন কলেজত বা যিখন মহাবিদ্যালয় আছে বা কিছুমান নতুনকৈ এতিয়া গৈ পেলাই ষ্টেট ইউনিভাৰ্চিটিজ হৈছে তাতো এই সাবজেক্টবিলাকৰ ওপৰত BSc ডিগ্ৰী 3 বছৰীয়া BSc ডিগ্ৰী এটা আগবঢ়োৱা হয়। আপোনালোকৰ বিষয়ে যদি এই বিষয়ে জানিব বিচাৰিছে তেন্তে মোক কমেন্ট কৰিব, মই নিশ্চয় এই বিষয়ে আপোনালোকক সহায় কৰিব চেষ্টা কৰিম। এবাৰ আমি কথা পাতিম PCMৰ কথা। PCM অৰ্থাৎ ফিজিক্স, কেমিষ্ট্ৰি আৰু মেথছ। যদি ফিজিক্স, কেমিষ্ট্ৰি আৰু মেথছ পঢ়ি কোনোবা এজন ছাত্ৰ বা ছাত্ৰীয়ে পঢ়িব বিচাৰে তেন্তে তেওঁলোকে আৰ্কিটেকচাৰ অপচনটো সিলেক্ট কৰিব পাৰে। আৰ্কিটেকচাৰ এটা 5 বছৰীয়া কোৰ্স হয় আৰু আৰ্কিটেকচাৰ কোৰ্সটো কৰিবৰ বাবে দুটা পৰীক্ষা পতা হয়। তাৰে এটা হৈছে NATA যোনটো ফুল ফৰ্ম হৈছে নেশ্যনেল এপ্টিটিউড টেষ্ট ইন আৰ্কিটেকচাৰ, আৰু এটা পৰীক্ষা পতা হয় যিটো পৰীক্ষা ইতিমধ্যে হৈ গৈছে, সেইটো হৈছে JEE মেইনছৰ ছেকেণ্ড পেপাৰ। JEE মেইনছত দুবাৰকে পৰীক্ষা হয় আৰু দুবাৰ সেই দুইটা পৰীক্ষাকে যোগ কৰি পেলাই যিমানখিনি নম্বৰ পোৱা যায় তাৰ ওপৰত ভিত্তি কৰি পেলাই আৰ্কিটেকচাৰৰ এডমিশ্যন দিয়া হয়। যদি আপোনালোকে নাটাৰ বিষয়ে জানিব বিচাৰিছে তেন্তে নাটা ৱেবছাইটত ভিজিট কৰিলে আপোনালোকে গম পাই যাব। তাৰ উপৰি কিছুমান ল'ৰা-ছোৱালী আছে যিসকলে NDA অৰ্থাৎ নেশ্যনেল ডিফেন্স একাডেমি চুজ কৰিব বিচাৰে। নেশ্যনেল ডিফেন্স একাডেমি আমি সকলোৱে জানো যে তাৰ ভিতৰত আহিব আৰ্মি, তাৰ পিছত আহিব তাৰ ভিতৰত নেভি আৰু তাৰ ভিতৰত আহিব এয়াৰফোৰ্স সাৰ্ভিস। যদি কোনোবা ছাত্ৰ বা ছাত্ৰীয়ে ডিফেন্সত যাব বিচাৰে তেন্তে তেওঁলোকে এই তিনিটা অপচনৰ ভিতৰত যিকোনো এটা চুজ কৰিব পাৰে, চুজ কৰি নিজৰ কেৰিয়াৰ অপচনটো বিচাৰিব পাৰে। তাৰ বাবেও ক্লাছ 12 লৈকে অৰ্হতাৰ প্ৰয়োজন হয়। এবাৰ কিছুমান ছাত্ৰ বা ছাত্ৰী আছে যিসকলে ডিজাইনিং চুজ কৰিব বিচাৰে। ডিজাইনিং হৈছে নেশ্যনেল ইনষ্টিটিউট অফ ফেশ্বন ডিজাইনিঙৰ আণ্ডাৰত বা NIFT পৰীক্ষা পাতে। সেই NIFTৰ ডিজাইনিঙৰ কাৰণে আপোনালোকে তাৰ পৰা যিকোনো চুজ কৰিব পাৰে। তাৰ পৰা ফেশ্বন ডিজাইনিং কৰিব পাৰে, ইণ্টেৰিয়ৰ ডিজাইনিং কৰিব পাৰে, প্ৰডাক্ট ডিজাইনিং কৰিব পাৰে। এনেকৈ বেলেগ বিষয়ত বেলেগ ধৰণৰ ডিজাইনিং অপচনছ আছে যিখিনি আপোনালোকে চুজ কৰি ল'ব পাৰে। তাৰ উপৰি কিছুমান ছাত্ৰ বা ছাত্ৰী আছে যোনে ইনফৰমেশ্যন টেকনলজিত ইণ্টাৰেষ্টেড হয় অৰ্থাৎ ITত ইণ্টাৰেষ্টেড হয়। IT চুজ কৰিব বিচাৰে এজন ছাত্ৰ বা ছাত্ৰীয়ে। এটা অপচন হৈছে BCA যোনটো কোৱা হয় যে বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন, আৰু এটা অপচন হৈছে BSc IT। BSc IT আৰু BCA আদি অসমৰ প্ৰায় আটাইকেইখন ইঞ্জিনিয়াৰিং কলেজতে আছে, গভৰ্ণমেণ্ট আৰু প্ৰাইভেট আটাইকেইখন কলেজতে আছে। যদি কোনোবা ছাত্ৰ ছাত্ৰী ইণ্টাৰেষ্টেড হয় তেন্তে তাৰ ফৰ্ম ফিল আপ কৰিব পাৰে তেওঁলোকে আৰু তাৰ কাৰণে এপ্লাই কৰিব পাৰে। ই এটা 3 বছৰীয়া কোৰ্স হয়। তাৰপিছত কিছুমান ল'ৰা-ছোৱালীয়ে এভিয়েশ্যন ডিপাৰ্টমেণ্ট চুজ কৰিব বিচাৰে। এভিয়েশ্যনত আহিব আমাৰ পাইলট, এয়াৰ হোষ্টেছ
আৰু এয়াৰপৰ্টৰ গ্ৰাউণ্ড ষ্টাফৰ মেম্বাৰ্ছ থাকে তেওঁলোকৰ বেলেগ বেলেগ ধৰণৰ মানে কেবিন ক্ৰুৰ পৰা আৰম্ভ কৰি বেলেগ বেলেগ ধৰণৰ চাকৰি আছে তেওঁলোকে সেইটোৰ বিষয়ে যদি কোনোবাই যদি এপ্লাই কৰিব বিচাৰে ক্লাছ 12ৰ পিছতেই এপ্লাই কৰিব পাৰিব তাৰপিছত আৰু এটা সেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰীক্ষা হয় যোনটোক এছএছসি বুলি কোৱা হয় যোনটো ষ্টাফ সিলেকশ্যন কমিশনে পাতা হয় আৰু সেই ডিপাৰ্টমেণ্টটোৰ মানে বিভাগটোতো বহুত কিটা ভ্যাকেন্সি ওলাই ক্লাছ 12 লৈকে গতিকে তেওঁলোক ছাত্ৰ বা ছাত্ৰীয়ে যদি সেন্ট্ৰেল এক্সাম অৰ্থাৎ গভৰ্ণমেণ্ট এক্সামৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেন্তিয়া হলে এছএছসিৰ কাৰণে প্ৰিপাৰেচন কৰিব পাৰে আমি সকলোৱে ইণ্ডিয়ান ৰেলৱেৰ কথা জানো ইণ্ডিয়ান ৰেলৱেটো বহুত কিটা এনেকুৱা ধৰণৰ বিভাগ ওলাই বিভাগৰ চাকৰি ওলাই য'ত ক্লাছ 12 লৈকে অৰ্হতা বিচাৰে গতিকে এজন ছাত্ৰ বা ছাত্ৰীয়ে তাৰ কাৰণেও এপ্লাই কৰিব পাৰে এবাৰ আমি কথা পাতিম পিসিবিৰ বিষয়ে পিসিবি অৰ্থাৎ ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজি আমি জানো যে ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজি চুজ কৰিবলৈ হলে ছাত্ৰ বা ছাত্ৰীজনে বিডিএছ কৰিব পাৰে বিডিএছ নিটৰ পৰা লোৱা হয় নিটৰ যিখিনি এমবিবিএছ পোৱাৰ পিছত যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ গভৰ্ণমেণ্ট বিডিএছ কলেজ বিলাকত যাব যায় আৰু অসমৰ বাহিৰত বহুত কেইখন প্ৰাইভেট বিডিএছ কলেজ আছে য'ত অসমৰ পৰা বহুতখিনি ল'ৰা ছোৱালী যোৱা দেখিবলৈ পোৱা যায় গতিকে কোনোবা যদি ইন্টাৰেষ্টেড হয় তেন্তে তেওঁলোকে বাহিৰলৈ যাব পাৰে এইটো পঢ়িবলৈ তাৰপিছত আৰু এটা পৰীক্ষা আছে যোনটো হৈছে হোমিওপেথিক BHMS বুলি প্লাই কোৱা হয় তেনেকৈ আয়ুৰ্বেদিকো আছে আয়ুৰ্বেদিক কোনোবাই পঢ়িব বিচাৰিলে আয়ুৰ্বেদিকো চুজ কৰিব পাৰে তাৰপিছত এটা অপচন হৈছে বিএসসি নাৰ্ছিং আমাৰ বহুত ছাত্ৰ বা ছাত্ৰীয়ে ভাবে যে আমাৰ জেনেৰেল নাৰ্ছিঙৰ লগত একে বুলি প্লাই কিন্তু এটো অকমান বেলেগ হয় বিএসসি নাৰ্ছিং এটা বেলেগ কোৰ্স হয় ই এক 4 বছৰীয়া কোৰ্স হয় যদি কোনোবা ইন্টাৰেষ্টেড হয় তেতিয়া হলে বিএসসি নাৰ্ছিংও কৰিব পাৰে তাৰপিছত আহিছে বি ফাৰ্মৰ অপচনটো কিছুমানে ডি ফাৰ্মো কৰিব বিচাৰে বি ফাৰ্ম হৈছে বেচেলৰ ফাৰ্মাসী আৰু ডি ফাৰ্ম হৈছে ডিপ্লোমা ইন ফাৰ্মাসী গতিকে কোনোবাই যদি বেচেলৰ কোৰ্স কৰিব বিচাৰে তেতিয়া হলে 4 বছৰীয়া বেচেলৰ কোৰ্স কৰিব পাৰে আৰু যদি কোনোবাই ডিপ্লোমা কোৰ্স কৰিব বিচাৰে তেতিয়া হলে 2 বছৰীয়া ডিপ্লোমা কোৰ্সো কৰিব পাৰে তাৰপৰ পিছত আৰু এটা অপচন হৈছে মেডিকেল টেকনলজিৰ আন্ডাৰত বহুত কিটা ডিপাৰ্টমেন্ট আহে আৰু সেই ডিপাৰ্টমেন্ট বিলাকৰ ভিতৰত আহিব এনাস্থেচিয়া কাৰ্ডিয়াক কেয়াৰ তাৰপিছত ব্লাড বেংক আটাইবিলাক যোনবিলাক টেকনিক্যাল ডিপাৰ্টমেন্ট আছে হস্পিটেল এখনত প্ৰয়োজন হয় টেকনিক্যাল ষ্টাফৰ তাৰ বাবে যিখিনি অৰ্হতা লাগে বা তাৰ কাৰণে যিখিনি যেটো কোৰ্স কৰিব লাগে সেই কোৰ্সটো এই মেডিকেল টেকনলজি কোৰ্সটোৰ আন্ডাৰতে আছে গতিকে কোনোবাই যদি ইন্টাৰেষ্টেড হয় তেতিয়া হলে মেডিকেল টেকনলজি কৰিব পাৰে তাৰপিছত নেক্সট অপচনটো হৈছে ফিজিঅথেৰাপিৰ কথা আপোনালোকে জানেই চাগে যে আজিকালি ফিজিঅথেৰাপি মানুহবিলাকক প্ৰয়োজন হৈছে গতিকে ইউ এটা 4 বছৰীয়া কোৰ্স হয় কোনোবা যদি ইন্টাৰেষ্টেড হয় তেতিয়া হলে ফিজিঅথেৰাপি কোৰ্সো কৰিব পাৰে তাৰপিছত আৰু এটা বস্তু হৈছে হেতু হৈছে অপটোমেট্ৰিটো হৈছে আমাৰ চকু চিকিৎসাৰ লগত জড়িত গতিকে কোনোবাই যদি তাৰ বিষয়ে যদি অধ্যয়ন কৰিব বিচাৰে তেতিয়া হলে অপটোমেট্ৰি অপচনটো চুজ কৰিব পাৰে এই আটাইখিনি যিখিনি কথা মই কলো যিখিনি বায়োলজিৰ লগত ৰিলেটেড হয় এই গোটেইখিনিৰ বাবে একটা পৰীক্ষা পাতে এটা মানে প্ৰত্যেকটো বিভাগৰ কাৰণে বেলেগ বেলেগ ধৰণৰ পৰীক্ষা পাতে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সে গতিকে আপোনালোকে যদি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ ৱেবসাইটটো ভিজিট কৰে তেতিয়া হলে তাত সকলোখিনি ইনফৰমেশন পাই যাব যে আপোনালোকে কেনেকে কোনটো অপচন চুজ কৰিব বিচাৰে আপোনালোকে নিজে সিলেক্ট কৰি তাৰ পৰা বেলেগ বেলেগ ধৰণৰ পৰীক্ষা পাতে সেই পৰীক্ষাবোৰ দিলেই হল অলৰেডি বিএসসি নাৰ্ছিং আৰু বি ফাৰ্মৰ ফৰ্ম ফিলআপ চলি আছে যদি কোনোবা ইন্টাৰেষ্টেড ছাত্ৰ ছাত্ৰী আছে তেতিয়া হলে তেওঁলোকে এপ্লাই কৰিব বিচাৰে আৰু বাকিখিনিও লাহে লাহে ওলাব গতিকে আপোনালোকে ৱেবসাইটটো ভিজিট কৰি থাকিব মই চেষ্টা কৰিম যে ৱেবসাইটৰ লিংকটো মই ডেসক্ৰিপচনত দি দিও যাতে আপোনালোকৰ সুবিধা হয় তাৰ উপৰি আপোনালোকৰ যদি কিবা জানিবলগীয়া আছে কোনোবা এটা কোৰ্সৰ বিষয়ে তেতিয়া হলে আপোনালোকে মোক এক্সট্ৰাকে কমেন্ট কৰিব মই নিশ্চয় চেষ্টা কৰিম আপোনালোকৰ কনফিউজনখিনি দূৰ কৰিবলৈ নেক্সট আমি যিখিনি অপচন আছে তাৰ ভিতৰত এটা হৈছে এগ্ৰিকালচাৰ যোনটো বিএসসি এগ্ৰি বুলি প্লাই কোৱা হয় ই এটা 4 বছৰীয়া কোৰ্স হয় তাৰ পিছত আহিছে ভেটেনাৰী সায়েন্স 5 বছৰীয়া কোৰ্স হয়
নেক্সট আহিছে হৰ্টিকালচাৰ আৰু আহিছে ফিচাৰী ছায়েন্স এই আটাইখিনি কোৰ্চ আমাৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰে যোনটো যোৰহাটত আছে আৰু এই আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে আণ্ডাৰত যিটো পৰীক্ষা হয় তাত আপোনালোকে নিজে সিলেক্ট কৰি ল'ব পাৰে যাৰ যিহত ইণ্টাৰেষ্ট হয় সেইটো হিচাপে আপোনালোকে পৰীক্ষা দিব পাৰে আৰু এইটোৰো ফৰ্ম ফিল আপ অলৰেডি আৰম্ভ হৈছে আৰু চাগে ইয়াৰ লাষ্ট ডেট এতিয়ালৈকে আছে গতিকে আপোনালোকে এবাৰ ৱেবছাইটটো ভিজিট কৰিলে আটাইখিনি কথা গম পাই যাব তাৰপিছত কেইটামান বাহিৰা অপচন আছে বেলেগ অপচন আছে যিকেইটাৰ ভিতৰত এটা হৈছে বায়োটেকনলজি আপোনালোকে অলৰেডি ক্লাছ 12ৰ সায়েন্সৰ ছাত্ৰ বা ছাত্ৰীজনে বায়োটেকনলজিৰ কথা অলপ চলপ গমেই পায় গতিকে আপোনালোকে বায়োটেকনলজি অপচনটো বা জেনেটিক ইঞ্জিনিয়াৰিং অপচনটো চুজ কৰিব পাৰে জেনেটিক ইঞ্জিনিয়াৰিং বাহিৰৰ ইঞ্জিনিয়াৰিং কলেজবিলাকত জেনেটিক ইঞ্জিনিয়াৰিং অপচনটো আছে যদি কোনোবা জেনেটিক ইঞ্জিনিয়াৰিং কৰিব বিচাৰে তেতিয়াহ'লে তাৰ ওপৰতো কৰিব পাৰে যদি কোনোবা ডিটেইলত জানিব বিচাৰিছে কমেন্ট কৰিব মই নিশ্চয় তাৰ বিষয়ে এটা ডিটেইল ভিডিও বনাবলৈ চেষ্টা কৰিম তাৰপিছত এটা অপচন হ'ব পাৰে ফৰেনসিক সায়েন্সত ডিএনএ ফিংগাৰপ্ৰিন্টিং বাকিবিলাকৰ কথা আহি যায় গতিকে ফৰেনসিক বিভাগত যদি কোনোবা ইন্টাৰেষ্টেড হয় তেতিয়াহ'লে ফৰেনসিক সায়েন্স অপচনটো চুজ কৰিব পাৰে কোনোবা বায়োলজি ইন্টাৰেষ্টেড ছাত্ৰ বা ছাত্ৰী যদি কম্পিউটাৰ ইন্টাৰেষ্টেড হয় তেতিয়াহ'লে বা কোডিং আদিৰ প্ৰতি যদি ইন্টাৰেষ্টেড হয় তেতিয়াহ'লে তেওঁলোকে বায়ো ইনফৰমেটিক্স চুজ কৰিব পাৰে বায়ো ইনফৰমেটিক্সত আপোনালোকে কম্পিউটাৰ সায়েন্স আৰু বায়োলজিৰ কম্বিনেশ্যন বুলি প্লাই কোৱা হয় গতিকে আপোনালোকে যদি এটো অপচন চুজ কৰে তো তেনেকুৱা ছাত্ৰ বা ছাত্ৰী এজনীৰ বাবে সহায় হ'ব বুলি প্লাই মই ভাবিছো নেক্সট অপচনটো হ'ব পাৰে মাইক্ৰোবায়োলজি এটো গ্ৰেজুৱেচন কোৰ্স কৰিব পাৰে নেক্সট আৰু এটা অপচন হৈছে ফুড টেকনলজিও এটা ভাল কোৰ্স হয় গতিকে কোনোবা যদি ইন্টাৰেষ্টেড হয় তেওঁলোকে কৰিব পাৰে গতিকে এইখিনি আছিল আজিৰ ভিডিওটোত আপোনালোকে যদি ভাল পালে তেন্তে লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰিব আৰু কোনোবা বেলেগ বিষয়ত যদি আপোনালোকৰ জানিব মন আছে তেতিয়াহ'লে আপোনালোকে মোক নিশ্চয় কমেন্ট কৰি জনাব কোনোবা স্পেসিফিক্যালি কোনোবা এটা যদি বিভাগৰ কথা যদি আপোনালোকে জানিব বিচাৰে মই নিশ্চয় তাৰ ওপৰত এটা এক্সট্ৰাকে ভিডিও বনাবলৈ চেষ্টা কৰিম